Okay guys, what's up and welcome back to my YouTube channel Subhajit Vlogs আৰু ইউটিউবৰ হৈ সুব্ৰজিতৰ নামেৰে ৱেলকাম কৰিছোঁ আৰু বিশেষ মই গৈ আছোঁ মাধৱপুৰ মানে মোৰ ঘৰৰ পৰা মাধৱপুৰ এৰাউণ্ড 2 কিলোমিটাৰ্ছ ডিষ্টেঞ্চ চ' গাঁৱৰ অলপমান পৰিৱেশ দেখুৱাবৰ নিমিত্তে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ গাঁৱৰ ৰাস্তাটো খুব বেয়া চ' বহুতে কৈ থাকে যে তুমি বেলেগ ভিডিঅ' বনাই থাকা গাঁৱৰ কেতিয়াবা ভিডিঅ' বনাই দেখুৱাবা ৰাস্তাটো দেখুৱাবা চ' গাঁৱৰ ৰাস্তাটো এবাৰ চাওঁ আহক আপোনাক দেখাই গৈছোঁ ৰাস্তা কি হৈ আছে মই আপোনাক দেখাবলৈ গৈ আছোঁ চলো এবাৰ লেটছ গো আপোনাক দেখুৱাই আছোঁ ৰাস্তাৰ পৰিস্থিতি কি এইখন হৈছে আমাৰ গাঁৱৰ ফ্ৰণ্টৰ ৰাস্তা এইফালে আছে খেতি দিছে ট্ৰেক্টৰ নি ৰাস্তাটো বেয়া কৰিছে ট্ৰেক্টৰ যাবই বাৰু একো নাই চ' দেখুৱাই আছোঁ মোৰ আগফিল্ড খুব মানে বিষম পৰিস্থিতি য'ত নেকি ৰাস্তাটো কি ক'ম আৰু ইলেকশ্যনৰ আগে আহি বহুত MLA বিধায়কে বহুত ডাঙৰ ডাঙৰ কথা কৈ থৈ যায় আৰু বিশেষ কৰি এতিয়া মই দেখুৱাই আছোঁ বলক ৰাস্তাৰ অকণমান সবিশেষ পৰিচয় দিওঁ আপোনালোকক অ'কে গাইজ তো আহি পাই গ'লোহি মাঝিমা আৰু এয়াই ৰাস্তাৰ পৰিৱেশ বিশেষ কৰি মই এই ৰাস্তাটোক লৈ পিনে মই ভালেমানবাৰ আমাৰ তিতাবৰ MLA ভাস্কৰতী ছাৰক মই অনুৰোধ জনাইছিলোঁ আৰু পত্ৰও দিয়া হৈছিলে চ' এইখন ৰাস্তা আপোনালোকে চাব পাৰে বিশেষ কৰি এই ৰাস্তাটো আজি আমাৰ 10টা বছৰ ধৰি আমাৰ গাঁৱৰে যি পঞ্চায়তৰ সভানেত্ৰী প্ৰিয়ংকা বাইদেউ তেখেতকো বহুতবাৰ অনুৰোধ জনোৱা হ'ল কিন্তু তেখেতেও এই ৰাস্তাটো সম্পূৰ্ণভাৱে বনাই দিবলৈ নালাগে বাৰু ৰাস্তাটো বনাই দিব নালাগে এটলিষ্ট যদি ইয়াত দুগাড়ী খুব চেন কেবল পৰিব চেন কেবলটো যদি দি দিব পৰা হ'লে আপোনালোকে যদি চাবলৈ যাওঁ গোটেই ৰাস্তাটোৱে বোকা এইফালে অকণমান ঠিক আছে ৰ'দ দিলে অকণমান ঠিকেই হয় কিন্তু বৰষুণ দিলে মানে অতিকৈ বেয়া আৰু সেইফালে চাব গ'লে একদম আগৰলৈকে গোটেই বোকা মানে তো ইয়াত গাড়ী পাৰ কৰাটো বহুত অসম্ভৱ আমি বহুত কষ্টত পাৰ হওঁ বিশেষ কৰি মই পুনৰাই কওঁ যে ইলেকশ্যনৰ আগত বহুত ডাঙৰ ডাঙৰ লোকে আহি এই ৰাস্তাটোক বনাই দিম কিবা কৰিম বুলি কৈ বহুত মানে ডাঙৰ ডাঙৰ কথা কয় চ' বিশেষ কৰি এই ৰাস্তাটো আপোনালোকে চাওক এবাৰ ৰাইজ এয়াই বামপথাৰ 2 নং হলগুৰি বামপথাৰ গাঁৱৰ ৰাস্তা আৰু এবাৰ যদি এই ৰাস্তাত সোমাই আহে আপোনাক ওলাই যাবলৈ মন নাযাব যদি আপুনি ওলাই যায় কিন্তু সোমাই আহিবলৈ মন নাযাব এনেকুৱা এটা ৰাস্তাৰ পৰিৱেশ আৰু বিশেষ কৰি যদি চাবলৈ যাওঁ আমি ইফালে আছে হলগুৰি আছে এইফালে বৰপাচি আছে এইফালে লহং আছে মানে বিভিন্ন গাঁও আছে কিন্তু আজি ইয়াৰ যিটো পৰিস্থিতি এই পৰিস্থিতিটো ক'তো নাই কেৱল বামপথাৰতে আছে আৰু বামপথাৰ এই পৰিস্থিতি মই ভাবোঁ যে কাহানিও ফুলফিল নহ'ব চাগে কাহানিও এই বোকা ৰাস্তা চাগে কাহানিও পকী হ'ব বুলি মই নাভাবোঁ কাৰণ যদি হ'বলগীয়া আছিলে তাতে হ'ল হয় কিন্তু আজি ইমান দিন ধৰি এই ৰাস্তাটোৰ অলমষ্ট 2 কিলোমিটাৰ ৰাস্তা আহিছিলে প্ৰায় 70 লাখ ৰুপিজ কংগ্ৰেছ চৰকাৰে এৰিছিলে কিন্তু তাৰ 100 মিটাৰ বা 200 মিটাৰহে কাম হ'ল তাৰপিছতে কাম নহ'ল কিন্তু 70 লাখ ৰুপিজ ক'ত গ'ল সেইটো মই নাজানো কিন্তু বিশেষ কৰি মই ৰাইজ এটা কথাই ক'ব বিচাৰোঁ যে গাঁৱৰ যিহেতু আমাৰ প্ৰিয়ংকা বাইদেউ পঞ্চায়তৰ প্ৰেচিডেণ্ট পঞ্চায়তৰ সভানেত্ৰী তো তেখেতে ইচ্ছা কৰিলে ৰাস্তাটো বনাই দিবলৈ পাৰে কিন্তু তেখেতে নবনায় আৰু নাজানো গাঁৱৰ প্ৰতি কি এটা খুদ আছে কিন্তু যদি তেখেতে গাঁৱৰ কাৰণে চিন্তা কৰে ৰাইজৰ কাৰণে চিন্তা কৰে ডেফিনেটলি এই বোকাকণৰ কথা চিন্তা কৰিলেহেঁতেন কিন্তু কোনো চিন্তা নাই কোনো মানে কি ক'ম আৰু মৰম আদৰ বুলিবলৈ বেদনা বুলিবলৈ একো নাই মানে চ' এইটো ৰাস্তাত কেনেকৈ মানুহে আপ ডাউন কৰিব পাৰে আপোনালোকে এবাৰ ভাবক আৰু বাইকে মই এইখন বাইক লৈ মই ইয়াত 4-5 বাৰ মই পৰিছোঁ মানে এইখন ৰাস্তাত আপোনাৰ চাওক না শুকোৱাৰ নামেই নলয় মানে এই ৰাস্তাটো সদায় এনেকৈ থাকে আৰু আগততো বেলেগে আছেই তো আপোনালোকে চিন্তা কৰক যদি আপোনালোকে এই ভিডিঅ'টো যদি অকণমান হ'লেও আপোনালোকে কিবা এটা বুজিছে যদি কিবা এটা আপোনাৰ দয়া বুজিছে গাঁওখনলৈ অলপ ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু লগতে মন্ত্ৰী বিধায়ক MLA তেখেতলোকৰ ওচৰলৈও পঠিয়াওক এই গাঁওখনৰ পৰিস্থিতি দেখাওক 2 নং হলগুৰি বামপথাৰ মাধৱপুৰ পঞ্চায়তৰ অন্তৰ্গত থকা 2 নং হলগুৰি বামপথাৰ গাঁও এইখন গাঁও আচলতে আপোনালোকে এই ভিডিঅ'ৰ মাধ্যমে গম পাইছে যে গোটেই বোকা ৰাস্তা আৰু এইটো ৰাস্তাত অনেক যাত্ৰী স্কুল যায় স্কুল যোৱাটো অসুবিধা হয় অনেক লোকে এই ৰাস্তাত আপ ডাউন কৰে অনেকে পৰে ইয়াত চ' বিশেষ কৰি মই ৰাইজ এটা কথাই কওঁ যে চৰকাৰখনে কেৱল মানুহক এটা আস্থা দি গুচি যায় না আৰু ক'ব যে ভোট দিয়ক আমি কৰি দিম তো এইটো আচলতে জনসাধাৰণৰ লগত এইটো কৰিব নালাগে
চ' বহুত বেছি নকওঁ। আপোনালোকে যদি অকণমান হ'লেও ভিডিঅ'টো চাই ভাল পাইছে, আপোনালোকে যদি ৰাস্তাটোৰ কথা চিন্তা কৰিছে, গাঁওখনৰ কথা চিন্তা কৰিছে, অলপ শ্বেয়াৰ কৰিব। চ'